তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ। তো এতিয়া ঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ মানে এখন ফাৰ্ম দেখুৱাবলৈ। তো কম খৰচত কেনেকৈ এখন মুৰ্গী ফাৰ্ম দিব পাৰে, তো তাকে আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ এতিয়া। তো আমাৰ এটা মানে গাঁৱৰে দাদা এজনে পুহিছে বাৰু মুৰ্গী, অনা প্ৰায় এতিয়া 10 দিন মানেই হ'ল। তো 10 দিন মানেই হ'ল। তো তাকে আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ। মানে এইটো ভিডিঅ' সম্পূৰ্ণ বিজনেছ ৰিলেটেড হ'ব। তো আপোনালোকে যদি বিজনেছ ৰিলেটেড মানে ভিডিঅ' চাব খোজে তো চাওক, যদি চাব নোখোজে তো যাব পাৰে। আৰু এইটো সম্পূৰ্ণ বিজনেছ ৰিলেটেড ভিডিঅ' হ'ব। তো এতিয়া গৈ আছোঁ দাদাহঁতৰ ঘৰলৈকে। তো কেনেকৈ কি পুহিছে, কিমান টকাৰ মানে মুৰ্গীৰ পোৱালি আনিছে, আৰু কিমান টকাৰ দানা আনিছে, কিমান টকাৰ ঔষধ, তো আপোনালোকক সকলো কৈ আছোঁ কিমান টকাত মানে ষ্টাৰ্ট কৰিব পাৰি এখন আৰু মানে ফাৰ্ম। তো তাকে আপোনালোকক কৈ আছোঁ, এতিয়া গৈ আছোঁ। এতিয়া আহি পালোঁ ফাৰ্মখনত, তাতে আপোনালোকক দেখুৱাই আছোঁ মানে ঘৰৰ ভিতৰত ফাৰ্মখন কৰিছে। তো কি কি দৰকাৰ হয় তো কৈ আছোঁ আপোনালোকক। তো এইখন হৈছে ফাৰ্মখন গাইজ, চাওক মানে এটা ঘৰৰ ভিতৰত কৰা হৈছে। আৰু এইবোৰ হৈছে পোৱালিবোৰ, চাওক 13 দিনৰ পোৱালি, ইমান ডাঙৰ হৈছে। এই চাওক 13 দিনৰ পোৱালি, এইবোৰ চাওক মোটামুটি কিমান 97 না 6টো আছে, মানে 100টা আনিছিল, বাকী 3টা না 4টা মৰিছে বাৰু। তো এইবোৰ পূৰা ষ্টাৰ্টাৰ দানা আনি থোৱা হৈছে। আৰু এইখন হৈছে মানে ফাৰ্মখন পূৰা একদম ঘৰৰ ভিতৰত, এই চাওক। আৰু এইটো আছিল ব্ৰুডিংটো মানে বনাইছিল তেনেকৈ, চাওক এইটো ব্ৰুডিঙৰ পৰা এতিয়া ওলাই দিছে বাৰু, কাৰণ 10 দিনৰ ওপৰত হৈ গৈছে, তাৰ কাৰণে ইয়াতে ওলাই দিছে। এতিয়া আমাৰ দাদাজন লগত আছে। তো কিমান খৰচ হয় এনেকুৱা এখন ফাৰ্ম দিব লগা হ'লে, তো আপোনালোকক কৈ আছে আমাৰ দাদাজনে। তো শুনক কি। তো আপোনালোকে যদি ঘৰতে লোকেল কুকুৰা ফাৰ্ম খুলিব বিচাৰে, তেতিয়াহ'লে আপোনালোকক প্ৰথমতে লাগিব এটা ঘৰটোত আপোনালোকৰ যাব 15,000, মিনিমাম 15,000 টকা লাগিব। আৰু এতিয়া আমাৰ ঘৰটো আছে বাবে আমি কম খৰচত কৰিব পাৰিছোঁ। আমাৰ এতিয়া পোৱালিখিনি আমি আনিছোঁ 100 পিচ পোৱালি আনিছোঁ লোকেল কুকুৰাৰ। 45K লৈছে পাৰ পিছত। আমাৰ পোৱালিত গৈছে আমাৰ 4,500 টকা পোৱালিত। আৰু আমাৰ প্ৰথমতে আমি দানা আনিছোঁ ষ্টাৰ্টাৰ এবেগ, 2500 টকা লৈছে। আৰু এইবোৰ ড্ৰিংকাৰ ফিডাৰ এইবোৰ আছে, এইবোৰত আমাৰ 500 টকা গৈছে। এনেকৈ আমাৰ প্ৰথম আমি পোৱালিখিনি ভেকচিন মাৰি বিক্ৰী কৰালৈকে আমাৰ মিনিমাম 12,000 টকা যাব। 12,000ত আমাৰ পোৱালিখিনি বিক্ৰী কৰা হ'ব। 70 দিনমান লাগিব বিক্ৰী কৰিব পৰা হ'ব। এতিয়া আমাৰ পোৱালিখিনিৰ বয়স হৈছে 13 দিনৰ পোৱালি। এইখিনি আমাৰ এটা ভেকচিন মাৰা হৈছে ইতিমধ্যে। প্ৰথম ভেকচিন 7 দিনৰ ভেকচিনটো মাৰা হৈছে, আৰু এটা 14 দিনত মাৰিব লাগিব। এইখিনি 13 দিনৰ পোৱালি। আপোনালোকে যদি ঘৰতে সৰুকৈ কৰিব বিচাৰে, যদি আপোনালোকৰ ঘৰ থাকে পুৰণি এনেকুৱা ফাৰ্ম, তেতিয়াহ'লে আপোনালোকৰ খালি পোৱালিখিনি প্ৰথম আপোনালোকে 100 পিচ পোৱালি আনিব। 100 পিচৰ পৰা ষ্টাৰ্ট কৰিব, কমৰ পৰা আপোনালোকে আৰম্ভ কৰিব। 100 পিচ পোৱালি আনি কেনে আৰম্ভ কৰক যদি কোনোবাই কৰিব বিচাৰিছে। প্ৰথমতে 200-300 পোৱালি এনেকৈ নানিব, কাৰণ পোৱালিবোৰ কেনেকুৱা কি থাকে নাথাকে আপোনালোকে চাব লাগিব। প্ৰথমতে 100 পিচৰ পৰা ষ্টাৰ্ট কৰক, কৰি কিনে যদি নতুন আৰু যদি পুৰণি হয় তেতিয়াহ'লেতো গমেই পাব আপোনালোকে। নতুন হ'লে 100 পিচৰ পৰা আৰম্ভ কৰিব লাগে। আমাৰ দাদাই কৈ দিলে কিমান টকা খৰচ হ'ব। মিনিমাম আপোনালোকে ঘৰ থাকিলে মোটামুটি 10,000 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। আৰু এনেকুৱা মুৰ্গী ফাৰ্ম, এই চাওক এনেকুৱা। তো এতিয়া বাৰু সৰু আছে, যেতিয়া ডাঙৰ হয় তেতিয়াহে গম পাব কেনেকুৱা কি মানে কোৱালিটি হয়। তো আপোনালোকে ষ্টাৰ্ট কৰিব খুজিলে 10,000 টকা আৰু মিনিমাম লাগিবই। আৰু 10,000 টকা নহ'লে আৰু মানে ষ্টাৰ্ট কৰিব নোৱাৰে। তো সেইটোৱে আৰু আপোনালোকক কৈ দিলোঁ, 10,000 টকা থাকিলে আপোনালোকে মুৰ্গীৰ ফাৰ্ম এখন ঘৰতে মানে থাকি এনেকৈ ষ্টাৰ্ট দিব পাৰে। তো আৰু বাকী ক'ব লগা নাই বাৰু, মই এইখিনি আপোনালোকক দেখুৱাবলৈ আনিছিলোঁ। আৰু মানে আমাৰ গাঁৱতে পুহিছে যিহেতু, তো আমাৰ দাদাসকলে। তো এইটোৱে আৰু। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, মানে বিজনেছ ৰিলেটেড ভিডিঅ' আপোনালোকক ফাৰ্ষ্টতে কৈছিলোঁ। তো তাৰ কাৰণে এনেকৈ দেখুৱাই দিলোঁ আৰু। তো বাৰু আপোনালোকক আৰু যদি ভিডিঅ' লাগে মানে এইখন ফাৰ্মৰ ওপৰত, তেতিয়াহ'লে মই বনাই দিম। আৰু যদি মই বনাব নোৱাৰোঁ, আমাৰ দাদাজনৰ এটা ইউটিউব চেনেল আছে, সেইটো ইউটিউব চেনেল দাদাজনে দি দিব। তো আপোনালোকক বাৰু মই কৈ দিম, তো আপোনালোকে যদি চাব বিচাৰে তাতে চাব। তো আজিৰ কাৰণে এইখিনিয়ে। তো লগ পাম আৰু বেলেগ ভিডিঅ'ত। তো বাই বাই গাইজ, বাই বাই।